সকলোকে ভাৰ্চুৱেল পাঠশালালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু প্ৰিপাৰেশ্যন খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। থাম্বনেইল দেখি নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পেপাৰখনৰ বাবে 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা প্ৰশ্ন অহা মাহত হ'বলগীয়া আপোনালোকৰ টেট এক্সামত লাভজনক হ'ব পাৰে। গতিকে সময় বেছি নষ্ট নকৰোঁ, পোনপটীয়াভাৱে আগবাঢ়িছোঁ আমাৰ প্ৰথমটো প্ৰশ্নৰ দিশে। প্ৰথমটো প্ৰশ্ন হৈছে লাৰ্ণিং বাই হেড, হেণ্ড এণ্ড হাৰ্ট এই উদ্ধৃতি শাৰীৰে তলৰ কোনগৰাকী শিক্ষাবিদৰ শিক্ষানীতি পৰিচালিত? অপশ্যনকেইটা হৈছে অপশ্যন এ ফ্ৰৱেল, অপশ্যন বি পেষ্টালজি, অপশ্যন চি বেঞ্জামিন ব্লুম, অপশ্যন ডি মাৰিয়া মণ্টেছৰী। শুদ্ধ উত্তৰ কোনটো হ'ব? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক জনোৱাৰ আগতে মই আপোনালোকক এটা কথা আঙুলিয়াই দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পেপাৰখনত আপোনালোকে কমচে কম এটা হ'লেও প্ৰশ্ন এনেধৰণৰ উদ্ধৃতি বা এনেধৰণৰ ষ্টেটমেণ্টৰ ওপৰত পাব। আমি 2019 চনত যেতিয়া টেট এক্সামৰ প্ৰিপাৰেশ্যন কৰাই আছিলোঁ, তেতিয়াও মই 30টাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ 2টা ভিডিঅ' ৰাখিছিলোঁ আৰু তাত মই ষ্টেনলি হলৰ এডলেচেণ্ট ষ্টেজৰ ওপৰত কৰা মন্তব্যটো অন্তৰ্ভুক্ত কৰিছিলোঁ সম্ভাৱনা থকা বুলি। আৰু সৌভাগ্যক্ৰমে আমি দেখিছিলোঁ আপাৰ প্ৰাইমাৰী কুৱেশ্যন পেপাৰখনত সেই ষ্টেনলি হলৰ উদ্ধৃতিটোৱে প্ৰশ্নৰ ৰূপত আহিছিলে। গতিকে মই আপোনালোকক ক'ব বিচৰা কথাটো হৈছে যে আপোনালোকে যেতিয়াই পেডাগজিৰ কিবা এটা পঢ়ি গৈ থাকিব, তেতিয়াই কিবা উদ্ধৃতি পালে, কিবা ষ্টেটমেণ্ট পালে মনত ৰাখিবলৈ চেষ্টা কৰিব। আটাইবোৰ ষ্টেটমেণ্ট মনত ৰখা কেতিয়াও সম্ভৱ নহয়, কিন্তু কিছু যদি আপোনালোকে বুদ্ধিমত্তা খটুৱায়, তেতিয়াহ'লে কোনবিলাক ষ্টেটমেণ্ট পৰীক্ষাত আহে তাৰ এটা ধাৰণা ল'ব পাৰিব। সাধাৰণতে চুটি যিবিলাক বাক্য থাকে আৰু যিবিলাকৰ বাক্যৰ গাঁথনি খুব আকৰ্ষণীয় হয়, সেই ধৰণৰ বাক্যবিলাক বা সেই ধৰণৰ ষ্টেটমেণ্টবিলাক আমি সততে দেখিবলৈ পাওঁ। আৰু যিহেতু বিখ্যাত ব্যক্তিৰেই হয়, গতিকে কোনো বিখ্যাত ব্যক্তিৰে উদ্ধৃতি আপোনালোকে পাব, চিনাকি বিখ্যাত ব্যক্তিৰে হ'ব, মনোবিদৰে হ'ব। গতিকে পঢ়ি গৈ থাকোঁতে যিমান পাৰে আপোনালোকে সেই ধৰণৰ উদ্ধৃতি, সেই ধৰণৰ ষ্টেটমেণ্টবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব। গতিকে উভতি আহিছোঁ প্ৰশ্নটোৰ দিশে আকৌ। ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বিটো, পেষ্টালজি। পেষ্টালজিয়ে লাৰ্ণিং বাই হেড, হেণ্ড এণ্ড হাৰ্ট এই ষ্টেটমেণ্টটোৰ জৰিয়তে তেখেতৰ গোটেই শিক্ষানীতিটো পৰিচালিত হয়। 2 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। বুদ্ধিৰ বহুকাৰক তত্ত্বৰ প্ৰধান উদ্ভাৱক আছিল চিফ এক্সপনেণ্ট অফ মাল্টিফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেন্স। অপশ্যনকেইটা হৈছে অপশ্যন এ থৰ্ণ্ডাইক, অপশ্যন বি ৱেছলাৰ, অপশ্যন চি চিৰিল আৰু অপশ্যন ডি কোহলাৰ। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ থৰ্ণ্ডাইক। থৰ্ণ্ডাইকে মাল্টিফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেন্স আগবঢ়াইছিলে, বুদ্ধিৰ বহুকাৰক তত্ত্ব। এইখিনিতে আপোনালোকক আৰু কেইটামান থিয়ৰীৰ কথা মই ক'ম, যিকেইটা থিয়ৰীৰ ওপৰত আপোনালোকে অকণমান সম্যক ধাৰণা ল'বলৈ চেষ্টা কৰিব, তাৰ ওপৰত অকণমান পঢ়া শুনা কৰিব। ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন কাকতত দেখিবলৈ পাব। সেইকেইটা হৈছে স্পেয়াৰমেনৰ দি উপাদান তত্ত্ব, স্পেয়াৰমেনছ 2 ফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেন্স, থাৰ্ষ্টনৰ দলগত উপাদান তত্ত্ব বা প্ৰাথমিক মানসিক ক্ষমতা তত্ত্ব, যাক ইংৰাজীত কোৱা হ'ব গ্ৰুপ ফেক্টৰ থিয়ৰী অৰ প্ৰাইমাৰী এবিলিটি থিয়ৰী, থমছনৰ প্ৰতিদৰ্শমূলক তত্ত্ব, থমছনছ চেম্পলিং থিয়ৰী। এইকেইটা থিয়ৰী আপোনালোকে থৰ্ণ্ডাইকৰ থিয়ৰীটোৰ লগত অকণমান পঢ়িবলৈ চেষ্টা কৰিব, তাক অলপ বুজিবলৈ চেষ্টা কৰিব। আৰু যাৰ গভীৰভাৱে এই থিয়ৰীকেইটা পঢ়া বা গোটেই বিস্তৃত ৰূপত এই থিয়ৰীকেইটা পঢ়িবলৈ সময়ো নাপায়, তেওঁলোকে কমচে কম এই থিয়ৰীকেইটানো কোনে উদ্ভাৱন কৰিছিলে, চিফ এক্সপনেণ্টগৰাকীৰ নামনো কি আছিলে, তাক মনত ৰাখিবলৈ চেষ্টা কৰিব। যিকেইটা প্ৰশ্ন পৰীক্ষাত আপোনালোকে দেখা পাব। আগবাঢ়িছোঁ 3 নম্বৰ প্ৰশ্নটোৰ দিশে। বুদ্ধিমাপক বিনে চাইমন স্কেলৰ বিষয়ে LNE চাইকলজিত প্ৰথম প্ৰকাশ হৈছিল, অপশ্যনকেইটা দিয়া আছে 1905, 1908, 1915, 1918। শুদ্ধ অপশ্যন কোনটো আমাক বিচাৰি উলিয়াব দিছে? ইয়াতে LNE চাইকলজি এখন জাৰ্নেল হয়, আৰু সহজ ভাষাত যদি আমি প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আলফ্ৰেড বিন আৰু থিয়ডৰ চাইমনে তেওঁলোকৰ যি বুদ্ধিমাপক অভিক্ষা কেতিয়া উদ্ভাৱন কৰিছিল, কোন চনত উদ্ভাৱন কৰিছিল তাক সুধিছে। আৰু যি চনত উদ্ভাৱন কৰিছিল স্বাভাৱিকভাৱে সেই চনৰ জাৰ্নেলতে সি প্ৰকাশ পাব। গতিকে ইয়াতে অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব
এইটো শুদ্ধ 1905 চন 1905 চন এইটো হৈছে চনত তেওঁলোকে বিনে সাইমন স্কেল উদ্ভাৱন কৰিছিলে আপোনালোকে ইয়াৰ লগতে আনকেইটা চনো মনত ৰাখিব বা আনকেইটা দিশো মনত ৰাখিব কোন চনত কোনে কি উদ্ভাৱন কৰিছিলে ইন্টেলিজেন্সৰ ক্ষেত্ৰত বিশেষকৈ 1908 চনত মেণ্টেলিজৰ কথা আহিছিল থিয়েডৰ সাইমনে যি পোহৰলৈ আনিছিল একেদৰে 1912 চনত আইকিউৰ কনসেপ্ট আহিছিলে 1916 চনত আকৌ আইকিউৰ যি সূত্ৰ তাক সংশোধন কৰিছিলে লুইস টাৰমানে গতিকে এই ধৰণে আপোনালোকে সিৰিয়েলি গোটেইকেইটা চন আৰু গোটেইকেইটা পৰিঘটনা মনত ৰাখিবলৈ চেষ্টা কৰিব সেই ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰশ্ন কাকতত দেখিবলৈ পাব আহিছো 5 নম্বৰ প্ৰশ্নটোৰ দিশে বেঞ্জামিন ব্লুমৰ বৰ্গীকৰণত তলত দিয়া হিকনৰ কোনটো ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয় ভাষা বিকাশৰ ক্ষেত্ৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ডমেইন ক্ৰিয়াত্মক ক্ষেত্ৰ সাইকোমোটৰ ডমেইন ভাৱাত্মক ক্ষেত্ৰ এফেক্টিভ ডমেইন আৰু মননাত্মক বা প্ৰজ্ঞাত্মক ক্ষেত্ৰ যাক কোৱা হয় ইংৰাজীত কগনিটিভ ডমেইন ইয়াৰে কোনটো অন্তৰ্ভুক্ত নহয় শুদ্ধ অপচন হৈছে অপচন এ ভাষা বিকাশৰ ক্ষেত্ৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ডমেইন আপোনালোকে যিসকলে বেঞ্জামিন ব্লুমৰ টেক্সনমি পঢ়িছে বা মোৰ ওচৰত থকা ভিডিঅ'টো চাইছে তেওঁলোকৰ ক্ষেত্ৰত এইটো একো অসুবিধাজনক প্ৰশ্ন নহয় তেনে সহজ প্ৰশ্ন আমি একেদৰে 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িব পাৰোঁ ইউ বেঞ্জামিন ব্লুমৰ টেক্সনমিৰ পৰাই ইয়াক লোৱা হৈছে প্ৰশ্নটো হৈছে তলৰ কোনটো শিক্ষাদানৰ উদ্দেশ্যৰ ভাৱাত্মক ক্ষেত্ৰৰ অন্তৰ্গত তলৰ কোনটো শিক্ষাদানৰ উদ্দেশ্যৰ ভাৱাত্মক ক্ষেত্ৰৰ অন্তৰ্গত অপচন কেইটা দিয়া আছে অপচন এ সংশ্লেষণ অপচন বি প্ৰয়োগ অপচন সি প্ৰত্যক্ষ সক্ষমতা আৰু অপচন ডি সংগঠন যিসকলে বেঞ্জামিন ব্লুমৰ টেক্সনমি পঢ়িছে তেওঁলোকৰ বাবে এইটো সহজ প্ৰশ্ন সংশ্লেষণ আৰু প্ৰয়োগ সিনথেসিস আৰু এপ্লিকেশন এইটো ক'ত অন্তৰ্ভুক্ত হৈ আছে এইটো হৈ আছে আমাৰ কগনিটিভ ডমেইনত প্ৰত্যক্ষ সক্ষমতা পাৰসেপচুৱেল এবিলিটি অন্তৰ্ভুক্ত সাইকোমোটৰ ডমেইনত আৰু সংগঠন এইটো হৈছে এফেক্টিভ ডমেইনত অন্তৰ্ভুক্ত গতিকে অপচন ডি সংগঠনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো বুদ্ধি নিৰূপক পদ্ধতি ইন্টেলিজেন্ট কুৱেশ্যন ইয়াৰ অৱতাৰণা পোনপ্ৰথমে কোনে কৰিছিল অপচন কেইটা আছে টাৰমেন স্পেয়াৰছমেন থৰ্নডাইক উইলিয়াম ষ্টাৰ্ক শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি উইলিয়াম ষ্টাৰ্নে 1912 চনত পোনপ্ৰথমবাৰৰ বাবে আইকিউৰ কনসেপ্ট পোহৰলৈ আনে কুৱেশ্যন নম্বৰ 8 ছাত্ৰ-ছাত্ৰীক ঘৰুৱা কৰ্ম দিয়াৰ মূল উদ্দেশ্য হ'ল অপচন এ তেওঁলোকক ঘৰত ব্যস্ত ৰাখা অপচন বি তেওঁলোকৰ আজৰি সময়খিনি যথোপযুক্তভাৱে ব্যৱহাৰ কৰোৱা অপচন সি সময়মতে পাঠ্যক্ৰম শেষ কৰা আৰু অপচন ডি স্ব-অধ্যয়নৰ অভ্যাস গঢ়ি তোলা ইয়াতে শুদ্ধ অপচন কোনটো হ'ব এই প্ৰশ্নটো 2021 চনৰ হায়াৰ সেকেন্ডাৰী টেটতো আহিছিলে আৰু এই ধৰণৰ প্ৰশ্ন কৰাৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব যে বহু ক্ষেত্ৰত পেডাগজিৰ এনে ধৰণৰ প্ৰশ্নত গোটেইকেইটা অপচনে শুদ্ধ যেন লাগিব আৰু বহু ক্ষেত্ৰত শুদ্ধ থাকেও কিন্তু আপুনি কোনটো অপচন বাছি ল'ব আপুনি বাছি ল'ব লাগিব যিটো অপচনৰ ওয়েট বেছি ওজন বেছি বা যিটো অপচন পারফেক্ট নহলেও নিয়াৰ টু পারফেক্ট সেই অপচনটোহে আপুনি বাছি ল'ব লাগিব আপোনাক যদি এটা কেজুৱেল উদাহৰণৰ বুজাওঁ ধৰা হওক আপুনি কোনো এটা নতুন ঠাইলৈ গুচি গ'ল আৰু ঠাইটুকুৰাত গৈ বিৰাট ভাল লাগিলে আৰু 4 কপি সেলফি তুলিলে গোটেইখন ছবি যদি আপুনি চাই গোটেইখন ফটো যদি আপুনি চাই দেখিব যে গোটেইখনত আপোনাক দেখিবলৈ প্ৰায় একেই হৈছে কিন্তু ইনষ্টাগ্ৰামত যেতিয়া আপুনি আপলোড দিব কোনখন দিব যিখনত আপোনাক বেছি ভাল লগা হৈছে আনকেইখনৰ তুলনাত গতিকে এই ধৰণৰ পেডাগজি কুৱেশ্যন আনসাৰ কৰাৰ ক্ষেত্ৰত আপুনি এই পদ্ধতিটোৱেই ল'ব লাগিব যিটো এনসাৰ আপোনাৰ বেছি ওয়েট থকা হয় নিয়াৰ টু পারফেক্ট হয় সেই এনসাৰটো আপুনি কি কৰিব লাগিব ল'ব লাগিব এই ক্ষেত্ৰত আপুনি যদি চাই এই 8 নম্বৰ প্ৰশ্নটো গোটেইকেইটা অপচনে মোটামুটিভাৱে শুদ্ধ যেনে লাগিব যে তেওঁলোকক ঘৰত ব্যস্ত ৰখা এইটোও হয় আজৰি সময়খিনি যথোপযুক্ত ব্যৱহাৰ কৰা এইটোতো হয় সময়ৰ সৈতে সময়মতে পাঠ্যক্ৰম শেষ কৰা এইটোও হয় যেন লাগিব কিন্তু আপুনি কোনটো অপচন বাছিব লাগিব মূল উদ্দেশ্য কোনটো হ'ব ঘৰুৱা কৰ্ম দিয়া সেইটো হৈছে স্ব-অধ্যয়নৰ অভ্যাস গঢ়ি তোলা এইটো হৈছে প্ৰধান উদ্দেশ্য গতিকে অপচন ডি ৰাইট এনসাৰ
9 নম্বৰ প্ৰশ্নটো ঠিক একে ধৰণৰে হ'ব ইয়াতো গোটেইকেইটা অপচনে আপোনাৰ একে যেন লাগিব কিন্তু তাৰ পৰা আপুনি ৱেট থকা অপচনটো বাছি ল'ব লাগিব প্ৰশ্নটো হ'ল শিকনৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে effectiveness of teaching has to be judged in terms of পাঠ্যক্ৰম সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি লোৱাৰ ওপৰত কোৰ্স কভাৰেজৰ ওপৰত শিক্ষাৰ্থীৰ আগ্ৰহৰ ওপৰত ষ্টুডেণ্টছৰ ইণ্টাৰেষ্টৰ ওপৰত শিক্ষাৰ্থীৰ শিকনৰ ফলাফলৰ ওপৰত লাৰ্নিং আউটকামছৰ ওপৰত নে শ্ৰেণীকোঠাত শিক্ষকে শিকন সামগ্ৰী ব্যৱহাৰ কৰাৰ ওপৰত ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব ইয়াতেও ৱেট থকা অপচনটো হ'ব শিক্ষাৰ্থীৰ শিকনৰ ফলাফলৰ ওপৰত লাৰ্নিং আউটকামছৰ ওপৰত আমাৰ শিকনৰ ফলপ্ৰসূতাটো নিৰ্ভৰ কৰিব এফেক্টিভনেছটো কৰিব ইয়াৰ আউটকামছৰ ওপৰত যেনে মই আপোনালোকৰ কাৰণে টেট এক্সামৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু মোৰ ভিডিঅ' ধৰা হওক 10000 শিক্ষাৰ্থীয়ে চালে পৰীক্ষাৰ্থীয়ে চালে আৰু 10000 এজনো যদি পাছ নকৰে তেতিয়াহ'লে মই এই ভিডিঅ' বনাই থকাটোৰ কিবা অৰ্থ থাকিব জানো ইয়াৰ পৰা আমি আউটকামছই নাপালোঁ গতিকে এই ধৰণৰ ভিডিঅ' বনোৱাৰ একো অৰ্থ নাথাকিব গতিকে এফেক্টিভনেছটো কেতিয়া হ'ব তাৰ আউটকামছটোৰ পৰা মোৰ যদি 10000 শিক্ষাৰ্থীয়ে ভিডিঅ'টো চাইছে আৰু তাৰে যদি কমতে 4000ও উত্তীৰ্ণ হৈ যায় তথাপিও মোৰ কাৰণে কি হ'ব এটা লাভজনক হ'ব তাৰ এটা এফেক্টিভনেছ থাকিব নেক্সট কুৱেশ্যন 10 নম্বৰ এজন ব্যক্তিৰ উদ্দেশ্যপূৰ্ণভাৱে কৰা কাৰ্য যুক্তিসংগতভাৱে কৰা চিন্তা আৰু পৰিৱেশৰ লগত কাৰ্যকৰীভাৱে খাপ খাই পৰাৰ পঞ্জীভূত সামৰ্থ্য হৈছে ব্যক্তিগৰাকীৰ অপচন এ ব্যক্তিত্ব অপচন বি সৃজনীশীলতা অপচন সি সমাযোজন আৰু অপচন ডি বুদ্ধি শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি এডজাষ্টমেণ্ট সমাযোজনটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 11 নম্বৰ তলৰ কোনটো কৈশোৰকালৰ বৈশিষ্ট্য নহয় কৈশোৰকালৰ বৈশিষ্ট্য কোনটো নহয় সুধিছে অপচন এ বীৰ পূজা এইটো হয় নিশ্চয় থাকে বীৰ পূজা কৰে অপচন বি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ এইটোও হয় অপজিট সেক্সৰ প্ৰতি আকৰ্ষণ থাকিব দিবা স্বপ্ন কৈশোৰকালত খুব দিবা স্বপ্ন কৰে ল'ৰা ছোৱালীবিলাকে অপচন ডি আত্মনিয়ন্ত্ৰণ সেল্ফ কণ্ট্ৰল এইটো অপচন নহয় কৈশোৰকালত আত্মনিয়ন্ত্ৰণ ল'ৰা ছোৱালীসকলৰ নাথাকে আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12ৰ দিশে পাঠ পৰিকল্পনাৰ হাৰ্বাৰ্টৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো হ'ল ইয়াতে ক্ৰমটো দিয়া আছে কাৰেক্ট অৰ্ডাৰটো আপুনি বাছি উলিয়াব লাগে অপচন 4টা দিয়া আছে আমি সকলোৱে লেসন প্লেন বনাইছোঁ ন লেসন প্লেন বনাইছোঁ যেতিয়া আমাৰ কাৰণে এইটো টান হ'ব নালাগে কিন্তু পৰীক্ষা হলতকৈ এই সাধাৰণ প্ৰশ্নটোৱে আপোনাৰ কাৰণে কনফিউজিং হৈ পৰিব পাৰে গতিকে প্ৰিপাৰেচনটো এতিয়াৰ পৰাই ৰাখক শুদ্ধ অপচন কোনটো হ'ব সাধাৰণতে কি হাৰ্বাৰ্টৰ স্তৰসমূহত প্ৰথমতে কি আহে প্ৰথমতে আহে প্ৰিপাৰেচন তাৰপিছত আহে প্ৰেজেণ্টেশ্যন তাৰপিছত আহে এছ'চিয়েশ্যন তাৰপিছত আহে জেনেৰেলাইজেশ্যন আৰু শেষত আহে এপ্লিকেশ্যন গতিকে শুদ্ধ ক্ৰম কোনটো অপচন এটো প্ৰস্তুতি উপস্থাপন অনুসংগ সাধাৰণীকৰণ প্ৰয়োগ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ 13 নম্বৰ CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন অসমীয়াত ক'লে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন CCE অন্তৰ্ভুক্ত CCE ইনক্লুডছ কাক ইনক্লুড কৰে অপচন এ স্থান নিৰ্ণায়ক মূল্যায়ন প্লেচমেণ্ট ইভালুৱেশ্যন অপচন বি গঠনাত্মক মূল্যায়ন ফৰ্মেটিভ ইভালুৱেশ্যন অপচন চি সংক্ষেপী মূল্যায়ন যাক ইংৰাজীত কোৱা হ'ব ছামেটিভ ইভালুৱেশ্যন আৰু অপচন ডি মননাত্মক আৰু সহমননাত্মক ক্ষেত্ৰৰ মূল্যায়ন ইভালুৱেশ্যন অফ বুথ কগনিটিভ এণ্ড কগনিটিভ এৰিয়া ইয়াতে শুদ্ধ অপচন কোনটো হ'ব CCE কাক অন্তৰ্ভুক্ত কৰে CCE অন্তৰ্ভুক্ত কৰে অপচন ডি কগনিটিভ আৰু কগনিটিভ মননাত্মক বা প্ৰজ্ঞাত্মক আৰু সহপ্ৰজ্ঞাত্মক দুয়োটা ক্ষেত্ৰকে কি কৰিব CCE অবিৰত আৰু সামগ্ৰিক মূল্যায়নে কি কৰে অন্তৰ্ভুক্ত কৰিলে কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো উক্তি শুদ্ধ এই কুৱেশ্যনটো হায়াৰ ছেকেণ্ডাৰী টেটতে আহিছিলে অপচন এ এজন বুদ্ধিমান ব্যক্তি সততে সৃজনীশীল হয় অপচন বি এজন সৃজনীশীল ব্যক্তি বুদ্ধিমানো হয় অপচন চি
সৃজনীশীলতাৰ লগত বুদ্ধিৰ এক উচ্চ ধনাত্মক সহসম্বন্ধ আছে আৰু অপশ্যন ডি প্ৰশিক্ষণ আৰু অনুশীলনৰ দ্বাৰা সৃজনীশীলতা বঢ়াব নোৱাৰি এতিয়া ইয়াৰে কোনটো শুদ্ধ ঘটিছে ভালদৰে চাই লওক প্ৰশ্নটো কোনটো শুদ্ধ হ'ব শুদ্ধ হ'ব ডি নম্বৰ অপশ্যনটো প্ৰশিক্ষণ আৰু অনুশীলনৰ দ্বাৰা সৃজনীশীলতা বঢ়াব নোৱাৰি আপুনি প্ৰেক্টিছ কৰায় ট্ৰেইনিং কৰায় প্ৰেক্টিছ কৰাই আপুনি কি কৰিব নোৱাৰে ক্ৰিয়েটিভিটিটো বঢ়াব নোৱাৰে আপুনি খুব প্ৰেক্টিছ কৰাই এজন মানুহক খুব বিখ্যাত গান এটা খুব সুন্দৰভাৱে গোৱাব পাৰে কিন্তু সেই মানুহজনৰ দ্বাৰা আপুনি প্ৰেক্টিছ কৰাই বা ট্ৰেইনিং দি তেনেকুৱা আন এটা কি কৰিব নোৱাৰে এটা গীত সৃষ্টি কৰিব নোৱাৰে সেইটো সম্ভৱ নহয় গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ অপশ্যন নেক্সট কুৱেশ্যন 15 শিশুৰ চিন্তাধাৰা গুণগতভাৱে প্ৰাপ্তবয়স্কতকৈ পৃথক বুলি তলৰ কোনগৰাকীয়ে মত পোষণ কৰে কোনে মত পোষণ কৰে অপশ্যন এ জাপিয়াজে অপশ্যন বি ভাইগটস্কি অপশ্যন সি হোৱাৰ্ড গ্ৰেণ্ডাৰ আৰু অপশ্যন ডি কহলবাৰ্গ শিশুৰ চিন্তাধাৰা প্ৰাপ্তবয়স্কতকৈ গুণগতভাৱে পৃথক শিশুৰ ক্ষেত্ৰত কি হয় আমাৰ প্ৰাপ্তবয়স্কৰ যি ধৰণে চিন্তা কৰোঁ আৰু শিশুৰ যিটো চিন্তা তাৰ মাজত পাৰ্থক্য আছে কিন্তু পৰিমাণ একে হয় কোৱান্টিটিভলি একে হয় কিন্তু কোৱালিটিভলি বেলেগ বেলেগ হয় মানে আমি ডাঙৰ মানুহে বহুত কথা চিন্তা কৰোঁ আৰু শিশুৱে একেবাৰে কম কথা চিন্তা কৰে তেনেকুৱা নহয় আমি ডাঙৰ মানুহে যিমান চিন্তা কৰোঁ শিশুৱে সিমানেই চিন্তা কৰে কিন্তু আমাৰ কি হয় চিন্তাধাৰাৰ মাজত পাৰ্থক্য আছে তাৰ গুণগত মানটোত আমাৰ কি আছে পাৰ্থক্য আছে কোৱালিটিত পাৰ্থক্য আছে কোৱান্টিটি কিন্তু একেই এই কথাটো কৈছিলে অপশ্যন এ জাপিয়াজে এইটো জাপিয়াজেৰ মত পোষণ কৰিছিলে এই কথাটো 16 নম্বৰ প্ৰশ্ন এটা নিৰ্দিষ্ট শ্ৰেণীত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শিক্ষকে শিকাবলগীয়া কোনো এটা নিৰ্দিষ্ট বিষয়ত এটা সৰু অথবা ক্ষুদ্ৰ গোট সমষ্টিৰ পৰিকল্পিত অৱস্থাকে সৰল অৰ্থত কোৱা হ'ব কি শিক্ষাৰ নীতি বুলি পাঠ্যক্ৰম বুলি পাঠ পৰিকল্পনা বুলি নে পাঠৰ সহসম্বন্ধ বুলি ক'ব কোনটো হ'ব অপশ্যন এটা নিৰ্দিষ্ট বিষয়ৰ সৰু অথবা ক্ষুদ্ৰ গোট সমষ্টিৰ পৰিকল্পিত অৱস্থা সেইটো হ'ব অপশ্যন সি গ নম্বৰটো পাঠৰ পৰিকল্পনা বুলি কোৱা হয় আমি পাঠ পৰিকল্পনা লেসন প্লেন ইতিমধ্যে কথা পাতিছোঁ লেসন প্লেন হ'ব এইটোৰ শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন শিক্ষা হ'ল মানুহৰ পূৰ্ণতাৰ প্ৰকাশ যি ইতিমধ্যে নিজৰ মাজতে থাকে উক্তিটো আছিল এই উক্তিটো কাৰ আছিল অপশ্যন 4টা দিয়া আছে অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন সি স্বামী বিবেকানন্দ আৰু অপশ্যন ডি শ্ৰী অৰবিন্দ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নটো নেটত আহিছিলে মোৰ চনটো একজেক্টলি মনত নাই কিন্তু নেট এক্সামত এই প্ৰশ্নটো আহিছিলে খুব সম্ভৱ 2014 বা 15 ভিতৰত হ'ব শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি স্বামী বিবেকানন্দটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 18 নম্বৰ প্ৰশ্ন সাম্প্ৰতিক প্ৰেক্ষাপটত এজন শিক্ষকক আখ্যা দিয়া হয় থেৰাপিষ্ট হিচাপে পৰামৰ্শদাতা কাউন্সিলৰ হিচাপে জ্ঞানৰ ভঁৰাল চ'ৰ্চ হাউচ অফ নলেজ হিচাপে নে লিডাৰ হিচাপে নেতা হিচাপে কোনটো হ'ব আমি শিক্ষকৰ ক্ষেত্ৰত কি কওঁ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড শিক্ষক এজন সদায় ছাত্ৰ ছাত্ৰীৰ কাৰণে ফ্ৰেণ্ড ফিলচফাৰ আৰু গাইড হ'ব পাৰিব লাগে আপুনি ফ্ৰেণ্ডলি বিহেভ কৰিব পাৰিব লাগে সিহঁতৰ লগত ফ্ৰেণ্ডলি কথা পাতিব পাৰিব লাগিব সিহঁতে আপোনাক যিকোনো কথা যাতে শ্বেয়াৰ কৰিব পাৰে তেনেকুৱা এটা আপুনি পৰিৱেশ গঢ়ি দিব লাগিব ফিলচফাৰ হ'ব লাগিব আপুনি এটা জীৱনবোধ আপুনি দিব পাৰিব লাগিব আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক লগতে আপুনি কি কৰিব লাগিব সিহঁতৰ পথ প্ৰদৰ্শকো হ'ব লাগিব আপুনি গাইড কৰিব পাৰিব লাগিব কোনটো পথেৰে যোৱা উচিত কোনটো পথেৰে যোৱা অনুচিত আপুনি সেইটো ক'ব পাৰিব লাগিব গতিকে আটাইখিনি মিলালে আপুনি কোনটো অপশ্যন এই কথাখিনিত মিল খায় সেইটো হৈছে অপশ্যন বি টিচাৰ এজ এ কাউন্সিলৰ আপুনি পৰামৰ্শদাতা হিচাপে কাম কৰিব পাৰিব লাগিব 19 নম্বৰ প্ৰশ্ন বিদ্যালয় পাঠ্যক্ৰম প্ৰধানভাৱে দায়বদ্ধ বিদ্যালয়খন মসৃণভাৱে চলাই নিয়া বিদ্যালয়ৰ শিশুসকলক আনন্দ প্ৰদান কৰা শিশুসকলক ভৱিষ্যতৰ কৰ্মৰ পৃথিৱীলৈ সাজু কৰা আৰু শিশুসকলৰ সামগ্ৰিক বিকাশ সাধন কৰা
অপশ্যন কোনটো হ'ব আমাৰ কাৰিকুলামটো কিহৰ ওপৰত দায়বদ্ধ কাৰিকুলামটো ৰেছপন্সিবল কিহৰ কাৰণে সেইটো হৈছে holistic development of children holistic development of children অপশ্যন ডি মানে সৰ্বাংগীন বিকাশ সাধন কৰা শিশু এটা আপুনি সকলো দিশৰ কি কৰিব লাগিব বিকাশ কৰিব লাগিব কোনবিলাক দিশ আপুনি কগনিটিভ দিশটো আপুনি বিকাশ কৰিব লাগিব আপুনি সাইকোমোটৰ দিশটোকো আপুনি কৰিব লাগিব এফেক্টিভ দিশটোকো আপুনি কি কৰিব লাগিব ডেভেলপ কৰিব পাৰিব লাগিব আপুনি বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক এই দিশবিলাকৰো কি কৰিব লাগিব বিকাশ সাধন কৰিব লাগিব গতিকে স্কুল কাৰিকুলামটোৰ দায়বদ্ধ এই আটাইবোৰ দিশৰ কাৰণে হোলিষ্টিক ডেভেলপমেণ্ট আৰু হোলিষ্টিক শব্দটোকে আমি সৰ্বাংগীন বিকাশ বা সামগ্ৰিক বিকাশ এনেধৰণে ক'ব পাৰোঁ কুৱেশ্যন নম্বৰ 20 এই প্ৰশ্নটো আমি ক্ৰিয়েটিভিটিৰ পৰা লৈছোঁ আৰু প্ৰশ্নটো হৈছে এনেধৰণৰ যে সৃজনাত্মক কাৰ্যৰ সৰ্বশেষ পৰ্যায় হৈছে তলত অপশ্যন কেইটা দিয়া আছে আৰু ইয়াৰ কাৰণে আমি জানিব লাগিব মনোবিদ ৱালাল আছে আমাৰ সৃজন প্ৰক্ৰিয়াতনো কি চাৰিটা পৰ্যায়ত সংগঠিত হয় বুলি শ্ৰেণী বিভাগ কৰিছে তাৰ কথা মনোবিদ ৱালালছৰ মতে আমাৰ যিটো সৃজন প্ৰক্ৰিয়া কিবা এটা বস্তু ক্ৰিয়েটিভিটি ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চাৰিটা ভাগত তেখেতে কি কৰিছিলে ভাগ কৰিছিলে আৰু সেইকেইটা আছিলে ক্ৰমে এক নম্বৰটো হৈছে প্ৰস্তুতি দুই নম্বৰটো হৈছে সুপ্ত ক্ৰিয়াশীল পৰ্যায় 3 নম্বৰটো হৈছে সমাধানৰ উদ্ভাৱন আৰু 4 নম্বৰটো হৈছে সমস্যা বিচাৰ বা প্ৰমাণীকৰণ বা ইংৰাজীত ক'লে ভেৰিফিকেশ্যন আৰু আমাক প্ৰশ্নটোত সুধিছে যে সৃজনাত্মক কাৰ্যৰ সৰ্বশেষ পৰ্যায় ফাইনেল ষ্টেজটো লাষ্ট ষ্টেজটো সুধিছে লাষ্ট ষ্টেজ কোনটো হ'ব লাষ্ট ষ্টেজ হ'ব প্ৰমাণীকৰণ বা সমস্যা বিচাৰ যাক ইংৰাজীত কোৱা হ'ব ভেৰিফিকেশ্যন নেক্সট 21 মনোযোগৰ এটি বস্তুগত নিৰ্ধাৰক হ'ল পুৰস্কাৰ তিৰস্কাৰ অভিনৱত্ব উৎসাহ বস্তুগত নিৰ্ধাৰক মানে অবজেক্টিভ ডিটাৰমিনাৰ্ছ বা কণ্ডিশ্যনছ এতিয়া মনোযোগৰ চৰ্তসমূহ মূলতঃ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে বস্তুগত চৰ্ত বা নিৰ্ধাৰক যাক ইংৰাজীত ক'ম অবজেক্টিভ ডিটাৰমিনাৰ্ছ বা কণ্ডিশ্যন আৰু আনটো হৈছে ব্যক্তিগত চৰ্ত বা নিৰ্ধাৰক যাক কোৱা হ'ব ছাবজেক্টিভ ডিটাৰমিনাৰ্ছ বা কণ্ডিশ্যন এতিয়া বস্তুগত বা অবজেক্টিভ ডিটাৰমিনাৰ্ছ বা নিৰ্ধাৰকবোৰ কোনবোৰ হ'ব সেইবোৰ হৈছে উদ্দীপকৰ তীব্ৰতা আকাৰ নতুনত্ব অভিনৱত্ব আকস্মিকতা পৰিৱৰ্তন এইবোৰ হৈছে আমাৰ বস্তুগত নিৰ্ধাৰক আৰু ইয়াৰ বিপৰীতে ছাবজেক্টিভ ডিটাৰমিনাৰ্ছ বা কণ্ডিশ্যনছ মনোযোগৰ ব্যক্তিগত নিৰ্ধাৰক বা চৰ্তবোৰ হৈছে প্ৰবৃত্তি আবেগ আগ্ৰহ অভ্যাস ইচ্ছা এইবিলাক গতিকে এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমাক কথাটো আমি জানিব লাগিব যে বস্তুগত নিৰ্ধাৰক কোনটো এই চাৰিটাৰ ভিতৰত গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অভিনৱত্ব এইটো হৈছে এটা মনোযোগৰ বস্তুগত নিৰ্ধাৰক কুৱেশ্যন নম্বৰ 22 তলৰ কোনটো থাৰ্ষ্টনৰ দলগত উপাদান তত্ত্বৰ এটা প্ৰাথমিক উপাদান অপশ্যন এ বিশেষ ক্ষমতা অপশ্যন বি ক্ষিপ্ৰতা অপশ্যন সি প্ৰত্যক্ষণ ক্ষমতা অপশ্যন ডি সেন্টিমেন্ট এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ হ'লে আমি থাৰ্ষ্টনৰ গ্ৰুপ ফেক্টৰ থিওৰিৰ ওপৰত এক সম্যক ধাৰণা ল'ব লাগিব আৰু তেখেতে কি কৰিছিলে তেখেতৰ মতবাদত বুদ্ধিৰ 7টাকৈ প্ৰাথমিক উপাদানৰ কথা উল্লেখ কৰিছে সেইকেইটা ক্ৰমে প্ৰথমটো হৈছে স্মৃতি যাক আমি ইংৰাজীত ক'ম মেমৰি দ্বিতীয়টো সংখ্যা সংক্ৰান্ত কাম কৰাৰ ক্ষমতা নিউমেৰিকেল এবিলিটি 3 নম্বৰ প্ৰত্যক্ষণৰ ক্ষমতা পাৰসেপচুৱেল এবিলিটি 4 নম্বৰ যুক্তি ক্ষমতা ৰিজনিং এবিলিটি 5 নম্বৰ স্থান প্ৰত্যক্ষণৰ ক্ষমতা স্পেটিয়েল পাৰসেপচন 6 নম্বৰ দ্ৰুত শব্দ ব্যৱহাৰৰ ক্ষমতা ৱৰ্ড ফ্লুৱেন্সি আৰু 7 নম্বৰটো হৈছে ভাষা ব্যৱহাৰৰ ক্ষমতা ভাৰ্বেল এবিলিটি এই 7টা প্ৰাথমিক উপাদানৰ কথা তেখেতে উল্লেখ কৰিছে আপোনালোকে এই 7টা প্ৰাথমিক উপাদানৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আমাৰ এই প্ৰশ্নটোত অপশ্যন চিটোত আমি দেখিছোঁ যে প্ৰত্যক্ষণ ক্ষমতা পাৰসেপচুৱেল এবিলিটিটো অন্তৰ্ভুক্ত হৈ আছে গতিকে অপশ্যন চি হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আগ্ৰহ হ'ল এক প্ৰকাৰৰ মানসিক গতিশীল মানসিক প্ৰৱণতা এই উক্তিৰ প্ৰবক্তা হ'ল এই উক্তিটো কোনে আগবঢ়াইছিলে অপশ্যন এ মেকডুৱেল অপশ্যন বি ড্ৰেভাৰ
অপশ্যন চি স্কিনাৰ, অপশ্যন ডি লেভেল। শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মেকডৱেল। অপশ্যন এটো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 24, তলৰ কোনটো আচৰণ বৌদ্ধিক আচৰণ নহয়? অপশ্যন এ সামাজিক অভিযোজনমূলক আচৰণ, অপশ্যন বি বিমূৰ্ত চিন্তন প্ৰসূত আচৰণ, অপশ্যন চি বস্তুধৰ্মী কৰ্ম সম্পাদনমূলক আচৰণ আৰু অপশ্যন ডি আৱেগিক আচৰণ। বৌদ্ধিক আচৰণ কোনটো নহয়? নহয় অপশ্যন ডিটো। অপশ্যন ডি আৱেগিক আচৰণ এটা বৌদ্ধিক আচৰণ নহয়। কুৱেশ্যন নম্বৰ 25, স্পেয়াৰমেনৰ ডি উপাদান তত্ত্বটোত সাধাৰণ উপাদানক তলৰ কোনটো আখৰেৰে সূচিত কৰা হয়? পিৰ দ্বাৰা, জিৰ দ্বাৰা, এছৰ দ্বাৰা নে এমৰ দ্বাৰা? স্পেয়াৰমেনৰ যিটো 2 ফেক্টৰ থিয়ৰী আছিলে তাত তেখেতে কি কৰিছিলে, মানুহৰ মানসিক ক্ষমতাক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে সাধাৰণ মানসিক ক্ষমতা জেনেৰেল মেণ্টেল এবিলিটি, আনটো হৈছে বিশেষধৰ্মিক মানসিক ক্ষমতা স্পেচিয়েল মেণ্টেল এবিলিটি। এই ধৰণে তেখেতে ভাগ কৰিছিল। আপোনালোকে অকণমান চাই ল'ব। তাত কি কৰিছিলে তেখেতে সাধাৰণ উপাদানটো জি দ্বাৰা চিহ্নিত কৰিছিল, জি আখৰটোৰে চিহ্নিত কৰিছিল। গতিকে অপশ্যন বি এইটো হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26, তলৰ কোনটোৱে শিশুৰ মনাত্মক বিকাশৰ প্ৰসংগত পিয়াজেৰ ব্যাখ্যাত স্থান লাভ কৰিছিল? অপশ্যন এ স্কিমা, অপশ্যন বি নিৰীক্ষণমূলক শিকন অবজাৰভেশ্যনেল লাৰ্ণিং, অপশ্যন চি অনুবন্ধন কণ্ডিশ্যনিং, অপশ্যন ডি পুনৰ্বসন ৰিইনফৰ্চমেণ্ট। শুদ্ধ কোনটো হ'ব? অপশ্যন ডি পুনৰ্বসন বা ৰিইনফৰ্চমেণ্ট এইটো নহয়, কাৰণ আমি জানো ৰিইনফৰ্চমেণ্টৰ কথা আমি স্কিনাৰৰ ব্যাখ্যাটো পাইছোঁ। অনুবন্ধন বা কণ্ডিশ্যনিং আমি পাইছোঁ ক'ত? স্কিনাৰ, পেভলভ বা আচৰণবাদীসকলৰ চিন্তাধাৰা। নিৰীক্ষণমূলক শিক্ষণ অবজাৰভেশ্যনেল লাৰ্ণিং বেণ্ডুৰাৰ ওচৰত পাইছোঁ। বাকী থাকিলে কি? স্কিমা। ডেফিনেটলি স্কিমাটোৱে শুদ্ধ অপশ্যন হ'ব, কাৰণ আমি পিয়াজেৰ যিটো কোগনেটিভ ডেভেলপমেণ্টৰ চিন্তাধাৰা ব্যাখ্যা তাত আমি স্কিমাৰ কথা উল্লেখ কৰা পাইছোঁ। গতিকে অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। পিয়াজেৰ বিষয়ে আপোনালোকে ডেফিনেটলি চাব, ই এটা খুব ইম্পৰ্টেণ্ট টপিক। কুৱেশ্যন নম্বৰ 27, ৰাইট টু এডুকেশ্যন এক্ট 2009ত উল্লেখিত অনুসৰি সমাৱেশী শিক্ষাৰ ধাৰণা পৰিচালিত অপশ্যন এ আচৰণবাদ নীতিৰে, অপশ্যন বি শাৰীৰিকভাৱে অক্ষমজনৰ প্ৰতি সহমৰ্মিতাপূৰ্ণ ব্যৱহাৰেৰে, অপশ্যন চি অধিকাৰপূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে, অপশ্যন ডি অক্ষমজনক শিক্ষাৰ মূল ধাৰাটোত সন্নিৱিষ্ট কৰি প্ৰাথমিক পৰ্যায়ৰ পৰা বৃত্তিমূলক শিক্ষা প্ৰদান কৰা। কোনটো শুদ্ধ হ'ব? শুদ্ধ হ'ব অপশ্যন ডি। ইয়াতে আছে মেইন ষ্ট্ৰীমিং কৰা, মূল ধাৰাটোত সন্নিৱিষ্ট কৰা। আৰু সমাৱেশী শিক্ষাৰ কথা যেতিয়াই পাব, ইনক্লুচিভ এডুকেশ্যনৰ কথা যেতিয়াই পাব, তাত এই মেইন ষ্ট্ৰীমিং শব্দটো পাবই। গতিকে মেইন ষ্ট্ৰীমিং দেখিলে মোটামুটি এটা ধাৰণা কৰিব পাৰিব যে ই সমাৱেশী শিক্ষাৰ ফালে ইয়াক লৈ গৈছে। আৰু টেট এক্সামৰ কাৰণে ইনক্লুচিভ এডুকেশ্যনটো খুব এটা ইম্পৰ্টেণ্ট টপিক। আপোনালোকে চাব, মানে ইনক্লুচিভ এডুকেশ্যনে কি কৰে, এটা আমব্ৰেলাৰ তলতে সকলোকে সন্নিৱিষ্ট কৰে, সকলো শিক্ষাৰ্থীকে সন্নিৱিষ্ট কৰে, সি সক্ষমেই হওক বা অক্ষমেই হওক। গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক, আপোনালোকে চাব। নেক্সট কুৱেশ্যন 28, শিক্ষাৰ সংগঠনবাদী কাঠামোত শিকন প্ৰধানভাৱে মুখস্থ বিদ্যাৰ ওপৰত প্ৰতিষ্ঠিত, পুনৰ্বেশন নীতিৰে পৰিচালিত, অনুবন্ধনৰ দ্বাৰা আহৰিত নে অৰ্থ নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো? কোনটো হ'ব শুদ্ধ উত্তৰ? কনষ্ট্ৰাকটিভিষ্টসকলৰ কি হ'ল, কিবা এটা কনষ্ট্ৰাক্ট কৰা, কিবা এটা নিৰ্মাণ কৰাই তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকে কি কৰিব? সদায় এটা অৰ্থ নিৰ্মাণ হোৱাটো বিচাৰিব। তেওঁলোকে শিক্ষা প্ৰদান কৰিছে যেতিয়া তাৰ পৰা কিবা এটা অৰ্থ পাব লাগিব। গতিকে কনষ্ট্ৰাকটিভিষ্টসকলৰ যিটো ফ্ৰেমৱৰ্ক, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব মিনিং মেকিং, ফ'কাছড অন দ্য প্ৰচেছ অফ মিনিং মেকিং। তেওঁলোকে সদায় অৰ্থ নিৰ্মাণৰ ওপৰত কি কৰিব? গুৰুত্ব প্ৰদান কৰিব। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 29, শিশুৰ সামাজিকৰণত তলৰ কোনটো দ্বিতীয় পৰ্যায়ৰ মাধ্যম? ছেকেণ্ডাৰী এজেঞ্চি কোনটো হয় সুধিছে।
অপশ্যন এ পৰিয়াল আৰু প্ৰতিবেশী, অপশ্যন বি পৰিয়াল আৰু মিডিয়া, অপশ্যন চি বিদ্যালয় আৰু মিডিয়া, অপশ্যন ডি মিডিয়া আৰু প্ৰতিবেশী। শুদ্ধ উত্তৰ কোনটো হ'ব? আমাৰ সেকেন্ডাৰী সোশিয়ালাইজিং এজেন্সি লাগে। কোনটো এজেন্সি সেকেন্ডাৰী হয়? পৰিয়াল কেতিয়াও সেকেন্ডাৰী নহয়, পৰিয়ালটো হ'ব প্ৰথম, এইটো প্ৰথম মাধ্যম, পৰিয়ালটো প্ৰথম হয়। দ্বিতীয় কোন হয়? দ্বিতীয় হ'ল, মনত ৰাখিব আপোনালোকে এই পইণ্টটো, বিদ্যালয়, স্কুলটো হৈছে সদায় সেকেন্ডাৰী এজেন্সি। এতিয়া আপোনালোকে অপশ্যনটোত চাওক, স্কুল ক'ত আছে? পৰিয়ালৰ লগত স্কুল লগ হৈ আছে নেকি? নাই। অপশ্যন চিত দেখিব যে বিদ্যালয় আৰু মিডিয়া হৈ আছে। গতিকে অপশ্যন চিটোকে আপোনালোকে শুদ্ধ অপশ্যন হিচাপে ল'ব লাগিব। গতিকে শুদ্ধ উত্তৰ অপশ্যন চি। আগবাঢ়িছোঁ 30 নম্বৰ প্ৰশ্নটোৰ দিশে। আৰু 30 নম্বৰ প্ৰশ্নটো হৈছে এনেধৰণৰ, তলৰ কোনগৰাকী মনোবিদে মত পোষণ কৰে যে সাংস্কৃতিক উপাদানে শিশুৰ মননাত্মক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে? অপশ্যন কেইটা হৈছে, অপশ্যন এ জা পিয়াজে, অপশ্যন বি এলবাৰ্ট বেণ্ডুৰা, অপশ্যন চি ভাইগটস্কি আৰু অপশ্যন ডি পি.এফ. স্কিনাৰ। যিসকল দৰ্শকে মোৰ পূৰ্বৰ ভিডিঅ'সমূহ উপভোগ কৰিছে তেওঁলোকে নিশ্চয় জ্ঞাত যে আমি এঠাইত সামাজিক সাংস্কৃতিক তত্ত্বৰ ওপৰত আলোচনা কৰিছিলোঁ। আৰু সামাজিক সাংস্কৃতিক তত্ত্ব কোনে আগবঢ়াইছিল? ভাইগটস্কিয়ে। ভাইগটস্কিয়ে বিশ্বাস কৰে যে শিশুৰ মননাত্মক বিকাশত বা প্ৰজ্ঞাত্মক বিকাশত সাংস্কৃতিক উপাদান এটা এৰাব নোৱাৰা বিষয়, এৰাব নোৱাৰা উপাদান। তেখেতৰ মতে কগনিটিভ যি ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টৰ ক্ষেত্ৰত সাংস্কৃতিক উপাদান এটা একেবাৰে এৰিব নোৱাৰা অতিশয় গুৰুত্বপূৰ্ণ বিষয়। আৰু এই প্ৰশ্নটোৰ কাৰণে এই উত্তৰটো হ'ব অপশ্যন চি ভাইগটস্কি। সাংস্কৃতিক উপাদানে শিশুৰ মননাত্মক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি ভাইগটস্কিয়ে মত পোষণ কৰিছিল। গতিকে এয়াই আছিলে আজিৰ আমাৰ মুঠ 30টা প্ৰশ্নৰ এক আলোচনা। আহি থকা টেট এক্সামৰ কাৰণে এই 30টা প্ৰশ্ন আশা কৰিছোঁ আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব, খুব লাভজনক হ'ব। আৰু শেষত মই আপোনালোকৰ কাৰণে এটা বোনাছ কুৱেশ্যন ৰাখিছোঁ। এই প্ৰশ্নটো প্ৰথমতে আমি চাই লৈছোঁ। প্ৰশ্নটো হ'ল এনেধৰণৰ, অবিৰত আৰু সামগ্ৰিক মূল্যায়ন, যাক আমি ইংৰাজীত কওঁ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন আৰু চমুকৈ CCE। এই অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ বৈশিষ্ট্য হ'ল, আমি বৈশিষ্ট্য 4টা ৰাখিছোঁ। প্ৰথম বৈশিষ্ট্যটো হ'ল, অবিৰত আৰু সামগ্ৰিক মূল্যায়ন হৈছে স্কুল ভিত্তিক মূল্যায়ন যিয়ে ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক সকলো দিশক সামৰি লয়। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে, অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ অবিৰত দিশটোৱে মূল্যায়ন নিৰৱচ্ছিন্ন আৰু নিয়মিত ব্যৱধানত হোৱা বুজায়। 3 নম্বৰ বৈশিষ্ট্যটো হৈছে, অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ সামগ্ৰিক শব্দটোৱে মননাত্মক কগনিটিভ বিকাশৰ আটাইকেইটা স্তৰক সামৰি লোৱা বুজায়। আৰু 4 নম্বৰ বৈশিষ্ট্যটো হৈছে, সহবিদ্যায়তনিক দিশটোৱে ব্যক্তিগত, সামাজিক, পাঠ্যক্ৰমিক কাৰ্যসূচী, দৃষ্টিভংগী আৰু মূল্যবোধ আদিকো অন্তৰ্ভুক্ত কৰি লয়। এতিয়া ইয়াৰ পৰা আমি এই বৈশিষ্ট্যকেইটাৰ পৰা তলৰ কোনটো অপশ্যন শুদ্ধ হয় তাক বাছি উলিয়াব লাগিব। 1 নম্বৰ অপশ্যন 1, 2 আৰু 4, এই 3টা বৈশিষ্ট্য শুদ্ধ। অপশ্যন বিৰ মতে 1 আৰু 4 নম্বৰ বৈশিষ্ট্যটো শুদ্ধ। অপশ্যন চিৰ মতে 1, 2 আৰু 3 এই বৈশিষ্ট্য 3টা শুদ্ধ। আৰু অপশ্যন ডিৰ মতে একমাত্ৰ 1 নম্বৰ বৈশিষ্ট্যটোহে শুদ্ধ। আমি এই প্ৰশ্নটো কিছু জটিল ৰূপলৈ নিছোঁ আৰু আপোনালোকৰ আহি থকা টেট এক্সামত কমতে 2টা প্ৰশ্ন এই ধৰণৰ জটিল ৰূপত পাব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব আপোনালোকে মোক কমেণ্ট বক্সত জনাব লাগিব। এই মুহূৰ্তত মই আপোনালোকক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ নিদিওঁ। 24 ঘণ্টাৰ ভিতৰত মই এই প্ৰশ্নটোৰ শুদ্ধ ৰূপ দিম মোৰ এই চেনেলটোৰ কমিউনিটিত। আৰু যিসকলে এই চেনেলটোৰ লগত পোনপটীয়াভাৱে জড়িত, মানে ছাবস্ক্ৰাইব কৰি থৈছে, তেওঁলোকে অট'মেটিকেলি এই প্ৰশ্নটো দেখা পাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে 24 ঘণ্টাৰ অন্তত এবাৰ চেনেলটোলৈ আহি কমিউনিটিটোত চেক কৰিব, প্ৰশ্নটোৰ উত্তৰ তাতেই পাব। সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। সকলোকে আকৌ আগতীয়া শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।